নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ফেচবুক পোষ্টযোগে জনাইছে, অসমৰ যুৱক যুৱতীসকলক চাকৰি প্ৰদানৰ ক্ষেত্ৰত আমি এক মাইলৰ সৃষ্টি কৰিলোঁ। মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই একেদিনাই 44,000তকৈ অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে। মে' মাহত আৰু 88,000তকৈ অধিক পদ ভৰ্তি হৈ গৈছে আৰু তেওঁ জনাইছে আৰু 26,000 নতুন চাকৰি আৰম্ভ হৈছে। খুবেই ভাল খবৰ। আৰু তেওঁ এখন পোষ্ট কৰিছে, প্ৰতিশ্ৰুতি পূৰণৰ দিশত সমৰ্পিত এটি বছৰ 2023, a year dedicated to fulfilling the promise made to our youth. Total gov job provided till 2023, 88,080 vacancies remaining for fulfilling promise of 1 lakh job, 11,920 new jobs advertised over 26,000. On May 26, a red letter day for Assam, Honorable Home Minister Shri Amit Shah distributed over 44,700 appointment letters to successful candidates in Guwahati. তেওঁ ফেচবুক পোষ্ট যোগে জনাইছে আৰু 26,000 পোষ্ট অলৰেডি বহুতখিনি পোষ্ট মুকলি হৈছে, আপোনালোকে গম পাইছে আৰু ভালেমানখিনি পোষ্ট মুকলি হ'ব। আপোনালোকৰ কাৰণে বহুত ভাল খবৰ, আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাওক। আৰু আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।